আজি ৰাতিপুৱা বহুত সোনকালকে উঠিলো আৰু ভাল লগা কথা যে মানে ৰ'দটো ধুনীয়াকৈ ওলাইছে আৰু চুঙা চাউল খোৱা ৰাইজ টিকিলি টিকিলি এ মেজি ফালে চাই দিয়া অকমান হেকাই দিয়া Hey guys, welcome back to my another vlog. সকলোকে মাঘ বিহুৰ বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো সকলো ভালে কুশলে থাকক তাৰে ভগৱানৰ ওচৰত কামনা কৰাৰ লগতে আজি ভ্লগটো আৰম্ভ কৰিছো আৰু এতিয়া মই ৰাতিপুৱা গা পা ধুই আজৰি হলো 7টা মান বাজিছে আৰু যেহেতু আমাৰ ওচৰতে মেজি হয় তাৰ কাৰণেও ওলাই মেলি ললো আমাৰ মানে কি হয় নামঘৰলে বহুত দূৰ হয় প্ৰায় আধা ঘণ্টা মানে লাগি যায় আমাৰ মানে ঘৰৰ পৰা তো সেই কাৰণে আমাৰ ককাহতে আগতে আমি এই মানে মাঘ বিহুৰ যেটো মজা হেতু পাবৰ কাৰণে আমাৰ ওচৰতে মেজি আয়োজন কৰিছিলে হেয়া আমাৰ আজি 15 বছৰ মান হৈ গ'ল একেৰাহে আমাৰ মেজি পাতি আহিছে ইয়া তো তালৈকে বুলি ওলাইছো গটিকে বলকচোন আপোনাৰ ইভাগে গাড়ীত গলে 10 মিনিট মান লাগে খুজকাহি গলে তো আধা ঘণ্টা মান লাগে তো সেই কাৰণে ইয়াতে আমাৰ মানে ফ্ৰন্টতে পাতিলে তো বলকচোন মই আপোনালোকক দেখাওঁ তাৰ পৰিৱেশ আজি ৰাতিপুৱা বহুত সোনকালকে উঠিলো আৰু ভাল লগা কথা যে মানে ৰ'দটো ধুনীয়াকৈ ওলাইছে আৰু একবাৰটো একদম পুৰা কণিকলি আছিলে তো বলক এয়া হৈছে মেজি জ্বলোৱা সময় মই অকণমান আগতীয়াকৈ আহি পিনি অকণমান ভিডিঅ' কৰি ৰখাইছিলোঁ আপোনালোকক দেখাম বুলি তাৰপিছত এতিয়া গা পা ধুই মেলি আহিছোঁ তো এইফালে এতিয়া চাওক পৰিৱেশটো কেনেকুৱা হৈ আছে মা পাপা বা অকণমান আগতীয়াকৈ গ'ল মোৰ অকণমান দেৰি হৈ গ'ল বাৰু অহা তাহাঁতি মোতকৈ মানে আগতীয়াকৈ গা ধুলেতো মই ৰৈ থাকিবলগীয়া হ'ল আৰু এইফালে চাওক এয়া দেখিছেনে ৰাস্তাটো আমাৰ সিফালে এয়া দিল্লী সেইখন আছে তাৰ মানে ওচৰতে এয়া মেজি আৰু এয়া মানে আমাৰ চুবুৰীটোত ছঘৰ আছে আটাইকেইঘৰে মিলি জুলি মানে এয়া মেজি আজিৰ পৰা 14-15 বছৰ আগৰ পৰা পাতি আহিছে আজিলৈকে আৰু ভৱিষ্যতেও পাতি থাকিব যিমান দূৰ পাৰে আৰু সকলো আহে আৰু ভাল লাগে যিহেতু নামঘৰলৈ দূৰ হয় আৰু গৈও তেনেকৈ ভাল নালাগে ইমান দূৰ গৈ আকৌ অহা আৰু ইয়াতে ওচৰতে যিহেতু হয় সেইকাৰণে ভাল লাগে আৰু এতিয়া সময় প্ৰায় 7:15 মান হৈছে সেইকাৰণে সকলো গোট খোৱা নাই আৰু অহা মানে আহি আছে আৰু লাহেকৈ সকলো গোট খাব ভাল লাগিব তো টিকিলি টিকিলি এ মেজি ফালে চাই দিয়া অকমান হেকাই দিয়া কি হ'ল তোমাৰ মেজি ওচৰৰ পৰা এপাক আহিলোগৈ সেৱা কৰি মেলি আহিলোঁ তাৰপিছতে এয়া নিবলৈ আহিছিলোঁ পিঠা মানে তাতে আমি চাহ খাওঁ চবৰ ঘৰতে যি পিঠা বনাই চব লৈ মেলি যাওঁ আৰু তাতে চাহখন সকলোৱে একেলগে খাওঁগৈ মা এয়া আজি মাক আপোনালোকে দেখাই নাই নহয় এই এই মানে মাহ প্ৰসাদ ধুবৰ কাৰণে এয়া খৰাহিটো লৈ আহিছে তাৰপিছত আকৌ যাওঁ এই পিঠাখিনি দি থওঁগৈ তাৰপৰা চাহ খাম আৰু তাৰপৰা চাই থাকিব ভ্লগটো আৰু কি হয়গৈ এয়া আকৌ পাপাই কুঁহিয়াৰ কাটি আছে যিহেতু প্ৰসাদ দিব সেইকাৰণে কুঁহিয়াৰ নাৰিকল কল সেইখিনি ধুনীয়াকৈ ঠিক ঠাক কৰি লৈছে আৰু ৰ'দটো আজি ধুনীয়াকৈ ওলাইছে তো ভাল লাগিছে ইয়াক বাৰু কুঁৱলী হৈছিলে তো ঠাণ্ডা হৈ পৰিছিলে আৰু এইবাৰ পিছে ভাল লাগিছে আৰু এইফালে ঢাৰিখিনিও পাৰি দিয়া হৈছে সকলো বহিব আৰু ইয়াতে তাৰপিছত প্ৰসাদ খাব এতিয়া তাৰ আগতে যিহেতু চাহ বনাইছিলে এতিয়া চাহ খাই লোৱা হ'ব এয়া সকলোৰে ঘৰৰ পৰা অনা পিঠা ইয়াতে চবেই দি আৰু ইয়াতে বিহু খোৱাৰ আগতে হৈ যায় আৰু ইয়াত দেখিছে চাহ দিবৰ কাৰণে ইয়াৰ ৰেডি হৈ গৈছে এয়া ৰাইজ মই বিতৰণ কৰি আছো এয়া পিঠা মিঠাই চব এয়া পিঠা দিছো ৰাইজলে বুলি বিহুত কোনেও ভুল নবুজিব পিঠাই বা যদিও পিঠা পৰিমাণ কম কাৰণে মিঠাই আমি দি দিয়া হৈছে লগতে এয়া সকলোৰে ঘৰৰ পৰা নাই পিঠাৰ সৈতে চাহকাপ খাই লওঁ তাৰপৰা ভ্লগটো চাই থাকিব শেষলৈকে আৰু কি হয় আমাৰ
এইফালে দেখিছেনে বাৰু বা আৰু মোৰ ড্ৰেছটো দুজনী মিলি গ'ল মানে একো প্লেন নাছিলে হঠাতে ইয়াতহে আহি দেখিছোঁ যে দুইজনী ড্ৰেছটো মিলি আছে আগতে পিছে আমি সৰুতে দুইজনীয়ে একে একে মানে কালাৰৰ কাপোৰ পিন্ধো পাপাই সৰুতে আনি আনি দিয়ে আমাৰ আকৌ আজি ৰাতিলৈ খানা হ'ব মানে বিহুৰ দিনাখনিহে আমাৰ খানা হয় ৰাতি উৰুকাৰ দিনাখনি সকলোৰে ঘৰে ঘৰে হয় সকলোৱে যিহেতু খাবলৈ বেলেগ বেলেগ কিবা কিবি মন গৈ থাকে তো সকলোৰে ঘৰত বেলেগ বেলেগকৈ হয় আৰু আজি বিহুৰ দিনাখনি ৰাতিলৈ আমাৰ খানা হয় গতিকে চাব ব্লগটো শেষলৈকে আপোনালোকে সেয়াও দেখিবলৈ পাব এয়া আমাৰ সকলো বহি আছে ইয়াতে ৰামায়ণত গাই জানো বিকি এয়া আমাৰ প্ৰসাদো ৰেডি হৈ গ'ল প্ৰথমতে যিহেতু মেজিক দি লোৱা হয় এয়া প্ৰসাদ দিলে আৰু আমি সকলোৱে খাই বৈ এতিয়া ঘৰলৈ যাম তাৰপিছতে চাই থাকিব চুঙা চাউলৰ কথাও ইয়াত পাঠ্য কাঞ্চু ৰাইজে তো চুঙা চাউলো খোৱা হ'ব গতিকে চাব ব্লগটো শেষলৈকে এয়া আকৌ মেজিৰ ওচৰৰ পৰা ঘৰলৈ অহাৰ পিছত জলপান ঠিক কৰিছে মায়ে দেখিছে দৈটো কিমান ধুনীয়া আঠা এনেকৈ দৈ গাখীৰ অকণমান দেখিলে খাবলৈ মন যায় বাৰু বিহু বুলি আৰু এয়া মায়ে ধুনীয়াকৈ সজাই মেলি প্লেট মানে কাঁহীখনতে দিছে আৰু খাম আৰু জলপান অকণমান বিহু বুলি নিয়ম কৰিম তাৰপিছতে এয়া মই আপোনালোকক লগত মানে শ্বেয়াৰ কৰিছিলোঁ বাৰু আগতে যেন বিহুত কি কি পিঠা এবাৰ বনালোঁ তো চাব যদি নাই চোৱা আপোনালোকে ব্লগটো মোৰ শ্বৰ্ট ভিডিঅ'ত আছে আপোনালোকে চেক আউট কৰিব পাৰে তাৰপিছতে এয়া আমি সকলোৱে লগ খাই এয়া মানে জলপানকেইটা খালোঁ তাৰপিছতে মাঘ বিহু বুলি ক'লে যিহেতু কাঠ আলু খোৱা পৰম্পৰা এটা চলি আহিছে তো আমিও খাওঁ কাঠ আলু প্ৰত্যেকবাৰেই খাওঁ আগতে মেজিলৈ লৈ যোৱা হয় তাতে পুৰি খোৱা হয় কিন্তু এইবাৰ আকৌ নিবলৈ সকলোৱে পাহৰি থাকিলে সেইকাৰণে ঘৰতে এয়া আমি বইল কৰি কাঠ আলু খালোঁ ভোগালী বুলি ক'লে যিহেতু ভোগ কৰে গতিকে খাই থকা গোটেই হৈছে আৰু ইটোৰ পিছত সিটো খাইছা মজা লাগিছে ছাগলী মাংস খালি খালোঁ এতিয়া ছাগলী মাংস কালি মানে থৈ দিয়া এতিয়া বনোৱা নাই আৰু বিহুৰ কাৰণে নাখাওঁ এতিয়া মই খালোঁ মানে এয়া চুঙা চাউল খোৱা ৰাইজ ভৰাই নিছে তাই হাতে ভাইটে নেকি হাতে হেৰি কৰোঁতে ওলাই পৰিছে আকৌ প্ৰথম চাউল কেইটামান ভৰাই লয় মানে তাৰপৰা আকৌ পানী ভৰাই দিবা তেনেকৈ দিয়ে আৰু তেনেকৈ দিয়ে লগতে পানীয়ে এতিয়া আকৌ চবে অকণমান এই নহয় কুহুমীয়া পানী অকণ ভিতৰত সোমাই নিদিবি এতিয়া নুফুলিব মুখটোহে টাইটকৈ দিব লাগে এফালৰ পৰা চুঙা চাউল আজিয়ে চুঙা চাউল যিহেতু তাত দি থোৱা আছে আৰু এঘণ্টামানৰ পিছত হ'ব তাৰ আগতে এয়া আনিলে আজি মানে ৰাতি খানাৰ কাৰণে মাছ আৰু মাংস দুয়োবিধ আনি থৈছে তাৰপিছতে এইফালে আকৌ আমাৰ মায়ে মানে চাউল পাতকেইটা ঘৰতে এয়া ধুই মেলি লৈ গৈছে তাত পানীৰ অকণমান অসুবিধা হয় সেইকাৰণে ঘৰতে আৰু মানে কৰিবলগীয়া কামকেইটা কৰি মেলি ল'লে আৰু এইফালে এয়া আমাৰ ৰাইজ আহিছে আৰু লাহেকৈ এতিয়া যিহেতু চুঙা চাউল একেবাৰে খাব পৰা হৈ গৈছে ৰেডি হৈ গৈছে তো সকলোৱে বহি লৈছে খাবৰ কাৰণে আৰু এয়া চুঙা চাউল মানে খাবৰ কাৰণে প্লেট অনা নাই আৰু পটুৱাই ভাল বেষ্ট লাগে সেইকাৰণে এয়া পটুৱা
ঠিক ঠাক কৰিছে আৰু এইপিনে শাক পাচলিখিনি কাটি থকা হৈছে খানাৰ। আচলতে সকলোৱে কিহত খাব সেইটোহে আগ ধৰি যোগাৰ কৰি ল'লে। এয়া দেখিছে চুঙা এয়া চাউল উলিয়াইছেহে, তাৰ আগতে চব ঠিক ঠাক কৰি ল'লে। তো চাই থাকিব ভ্লগটো শেষলৈকে, বহুত বেছি ভাল লগা হ'বলৈ গৈ আছে। আৰু এইফালে দেখিছেনে বাৰু আমাৰ এয়া কমপ্লিটকৈ হৈ গ'ল চুঙাৰ পৰা মানে চাউলখিনি উলিওৱা। আৰু এইফালে আকৌ কি দেখিছেনে, লাই শাক আৰু মাছ তেনেকৈ জলকীয়াই সৈতে ভৰাই থোৱা হৈছিলে। তো এয়াও হৈ গ'ল আৰু লাই শাক মাছ আৰু লগত জলকীয়া ধনিয়া পালেং চব মানে দি দিয়া হৈছিলে। মাংস দিয়া নাই বাৰু, ইভাগেই দিয়া হ'ল। আৰু এয়া দেখিছে আমাৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল। সকলোৱে এইদৰেই মানে পটুৱাতে খালে, বহুত বেছি ভাল লাগিলে মানে জুতিটো। আপোনালোকেও খাবচোন এনেকৈ লাই শাকৰ লগত। ইভাগে দৈ গাখীৰৰ লগত খাই ইমান বেছি ভাল নালাগে, মাংসৰ লগত বাৰু ভাল লাগে, কিন্তু এইটো নতুনকৈ টেষ্ট ল'লোঁ লাই শাকৰ লগত এইদৰে। আপোনালোকেও খাই চাব, বহুত বেছি ভাল লগা এটা টেষ্ট। আৰু এইফালে আমাৰ এয়া ষ্টাৰ্ট হৈয়ে গ'ল আৰু খানাৰ ফূৰ্তি। এইফালে খানা বনোৱাও ষ্টাৰ্ট কৰিছে আৰু এইফালে আমাৰ নাচ গান আৰম্ভ হৈছে। আৰু ডিজে চাউণ্ডটো গম পাইছে বহুত বেছি কম হ'ল, মানে পাহৰি গ'ল আজি চাৰ্জ দিবৰ কাৰণে। তথাপিতো এয়া নিজে নিজে আৰু এনজয় কৰিছে। এয়া দেখিছেনে বাৰু খাবলৈ অনা কলপুলি মানে পচলা, আৰু এয়া হেতা চেতা লৈ আৰু সকলো নচা বগাত ব্যস্ত। চিন্তা নকৰিবা হাই কলমনো আছো ভাই মুখমান নাই মুখমান নাই। সকলোৱে বহুত নাছিলে আৰু ফূৰ্তি কৰিলে। তাৰপিছত এইপিনে খানাৰ ফালে আহিছোঁ দেখাবৰ কাৰণে আপোনালোকক। এয়া দেখিছে ভাত হৈ আছে আৰু এইফালে মাছ ফ্ৰাই কৰি থকা হৈছে, আৰু সেইখিনিও হৈছেগৈ আৰু ইফালে মাংসখিনি আছে, মাংসখিনিও বনাই থকা হৈছে। তো আমাৰ খানা অলপ চলপ হৈছেগৈ।
তাৰপিছতে এইফালে আকৌ কলপচলা কাটি আছে কলপচলা কিবা জ্বলা ভাজি বনাব সেইকাৰণে কলপচলা বেঙেনা আৰু মাছৰ কাঁই দি তেনেকৈ বনাব আৰু মাছ ফ্ৰাই কৰিছে আৰু মাংস গ্ৰেভি ভাত সেয়াই আৰু বহুত বেছি কিবা কিবি নাই কৰা বাৰু আৰু এইফালে মাংসখিনিও প্ৰায় বনোৱা হৈছে আৰু মানে ফ্ৰাই কৰি থৈছে তাৰপিছতে আমাৰ মাংসখিনিও ৰেডি হ'ব এতিয়া সময় প্ৰায় 10টামান বাজিছে আমাৰ সোনকালকৈ খানা হৈছে বাৰু এয়া মাংস কমপ্লিটকৈ হ'ল মানে তাৰপিছতে এইপিনে জ্বলা ভাজিখন বনি আছে তাৰপিছতে আমাৰ ৰেডি খানা আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট এটা কৰি জনাই দিব এয়া আছিলে আমাৰ মাঘ বিহুৰ বিশেষ ভিডিঅ'টো নতুন এটা ভিডিঅ'তে আপোনালোকক পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই আছিলে নমস্কাৰ শুভৰাত্ৰি সকলোকে গুড নাইট কৃষ্ণ অ' হৰি অ'